যদি দলবিলাকে বিচাৰে মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম। थारैनो एबसुनि आफादगिरि दिपेन बर' बिथां सारा आफादगिरि बिबानखौ गारनानै राजखान्थि फोथाराव ओंखारमारसिगोन ना? नैबे भिडिअखौ आं आबुङै होनो थांगासिनो दङ। बिथांनि खुगानिफ्रायनो माखासेखिनि बाथ्रा ओंखारनाय, जिहेथु हाग्रामा महिलारि बिथाङाबो गावनि दोलोआव फैयोब्ला निस्सय लागोननि बाथ्रा बुंदों। दा नैबे रोखोमै बिथाङा फ्राय एसे गोरोबनाय बिथिङै थांमारसिगोन नामा बिपिएफआव? नैबे मोनसे भिडिअखौ फैयोब्ला जों नायनानै दिनै जोबजासे आरो लोगोसे नोंथांमोना जोबजासे नायनायनि गेजेरजों कमेन्ट खालाम। মহিলাই আপোনাক আমন্ত্ৰণ জনাইছে বিপিএফ দললৈ, কি ক'ব এই ক্ষেত্ৰত? মই এই ক্ষেত্ৰত খুব চিম্পল কথাহে মই ক'ব বিচাৰিছোঁ। সকলো দলৰ প্ৰতি মোৰ শ্ৰদ্ধা সন্মান, যদিও দলৰ আদৰ্শ বেলেগ বেলেগ সদায় আছে। বিটিআৰত বড়োলেণ্ডত আঞ্চলিক দল বিপিএফ আৰু UPPL দুইটা দলৰ প্ৰতি মোৰ সন্মান শ্ৰদ্ধা আছে। এইকাৰণে আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, তেওঁলোকে সুদীৰ্ঘ সময়ৰ পৰা সংগ্ৰাম কৰি এটা আঞ্চলিক দল গঠন কৰিছে। বড়ো জাতি উত্তৰণৰ সমান্তৰালভাৱে আন জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ উত্তৰণৰ কথা এই দলসমূহে আগুৱাই নিছে। আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত আঞ্চলিক দলেই হওক, ৰাষ্ট্ৰীয় দলেই হওক, অসমখনৰ স্বাৰ্থত, বড়োলেণ্ডখনৰ স্বাৰ্থত যিসকলে কাম কৰিছে, আগুৱাই নিছে, সকলো দলৰ প্ৰতি মই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দল সকলোকে কৈছোঁ, ভাল কাম, ভাল নীতি আৰু বড়োলেণ্ড বটিয়াৰ অঞ্চলৰ আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সদায় মোৰ সন্মান শ্ৰদ্ধা মই জনাইছোঁ। আৰু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে আমন্ত্ৰণ জনোৱাটো, সন্মান দিয়াটো এটা বিষয়, কিন্তু সন্মান মই কি ধৰণে দিম এই বিষয়টো জটিলতা আছে। আৰু এই জটিলতাটো বিভিন্ন দিশত আছে। আৰু তেখেতে যি আহ্বান জনাইছে এই আহ্বানটো মই সদায় শ্ৰদ্ধা কৰোঁ। আৰু ইয়াৰ কাৰণে মই সেইটোৱেহে আহ্বান জনাব বিচাৰিছোঁ, যদি জাতিটোৰ কাৰণে, অঞ্চলৰ কাৰণে, ৰাইজক সেৱাৰ স্বাৰ্থত, আমাৰ বিভিন্ন যিবিলাক আধৰুৱা সমস্যাবিলাক সমাধানৰ স্বাৰ্থত যদি কাম কৰিব লাগে, 25টা বছৰ মই জাতীয় সংগঠনত কাম কৰিলোঁ। সকলো জাতি জনগোষ্ঠী ৰাজ্যিক পৰ্যায়ত বা অসম আৰু বিটিআৰ পৰ্যায়ত সকলো লোকৰ লগত মই সমান মই মৰ্যাদা ৰাখি আহিছোঁ। এই ক্ষেত্ৰখনটো চাই পেলাই যদি দলবিলাকে বিচাৰে মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম, ইয়াত UPPL দলেই হওক, ইয়াত BPF দলেই হওক বা BJP দলেই হওক, আন দলেই হওক, তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ, কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে। আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম, যদি খেলাটো থিৰাং হয়, সিদ্ধান্ত হয়, তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ সমাজ সেৱাৰ কাৰণে, জাতি সেৱাৰ কাৰণে, 25টা বছৰ মই জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, এই অঞ্চলৰ কাৰণে, ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱাল লোৱাৰ এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ। আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে, অহাটো যদি সকলোৱে বিচাৰে